হেল্ল' সকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম লুইট। তো ধুনীয়া এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি যাইছোঁ নলবাৰীত ফুৰিব, একদম পূৰা চাব পাৰিব আৰু সুন্দৰ ৰাস্তা দি মানে মই ভ্লগ আৰম্ভ কৰি বেছি ভাল পাওঁ, মানে ঘৰৰ পৰা অলপমান সেনে আৰু তেনেকুৱাকৈ সুন্দৰ ৰাস্তা দি এতিয়া নলবাৰীলৈ যাই আছোঁ আৰু পাপু আছে আমাৰ লগত। তো বলক, তো ইয়াত বহি ল'লোঁ আৰু এতিয়া যাওঁ, সেইটো এণ্টাক কৰি দিলোঁ। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, মানে আমি গাঁৱৰ ৰাস্তাত বাইক চলালে মেইনলি এটা কথা মনত ৰাখিব লাগিব, এই গৰুটোৰ পৰা একদম পূৰা ছেফটি দেই ৰাইজসকল, একদম পূৰা ইয়াৰ যেন দৰাকিলা যেন আছে, ইয়াত মানে লাগি খেলে মানে একদম পূৰা আমি কবাই মানে চিক্কি যাব পাৰোঁ। তো আমি মানে দৰক থাকিলে মানে আমি ইমান মানে স্পীডত মানে গাড়ী চলাব নালাগে, মানে তাৰ কাৰণ মানে ফলত মানে বহুত এক্সিডেণ্ট হৈছে দেই। আৰু এনেকুৱাকৈ মানে সুন্দৰ পৰিৱেশেদি এতিয়া গৈ আছোঁ আৰু চাব পাৰিব আজি মানে বতৰটো সিমান এটা মানে বেয়া, মই মানে জহাই ওলাই যাওঁ মানে কিবা নহয় কিবা এটা হয়। আৰু চাব পাৰিব ট্ৰেক্টৰ একদম পূৰা হাল বৈ গৈ আছে। এনেদৰে আহি এতিয়া আৰগুচি চক পালোঁ আৰু এই চকটোত মানে বহুত দিনৰ মূৰত আহিছোঁ, প্ৰায় 3 বছৰমান হ'ল। মানে ইপিনি মানে আহাই নাযায় চলে, মানে এটা চাইডেদি মানে এটা নতুন ৰাস্তা হৈছে, মানে সেইটো দি মানে আহা যায়। তো মেইনলি ইয়াত মই বেছি নাহোৱেই এই ৰাস্তাটো দি। তো আজি আহিলোঁ, বহুত ভাল লাগিছে মানে চকটো দেখা পাই। আৰু চাব পাৰিব ইয়াৰ ৰাস্তাটো একদম পূৰা মানে বহল কৰি আছে, একদম পূৰা হাইৱে টাইপৰ বনাই দিব নেকি এনেকুৱাকৈ বগল ৰোড পালোঁ। আৰু ইয়াত ৰাস্তাবোৰ মানে ডাঙৰ কৰিব আৰু চাব পাৰিব এইবোৰ ৰাস্তা মানে ডাঙৰ কৰিব। আৰু ইয়াৰ পৰা কাম একদম পূৰা আৰম্ভ কৰি আছে DCP বাম্পাৰে, একদম পূৰা লেবাৰ চেবাৰ লাগি আছে। আৰু এনেকুৱাকৈ মানে হেৰি হ'ব নেকি, ফাটফুট হয় নেকি ৰাইজসকল চাইডটো, তো ফাটফুটো হ'ব পাৰে গুৱাহাটীৰ দৰে। আৰু এনেকুৱাকৈ বনাই যাই আছে, একদম পূৰা এইটো মানে ৰাস্তাই বনাব। আৰু এতিয়া নলবাৰীত সোমালোঁ, আৰু নলবাৰীখন মানে অলপমান মানে বেলেগ, একদম মানে গুৱাহাটী লগা হৈছে নলবাৰীখন। ফাইনেলি এনেকুৱাকৈ আহি নলবাৰী টাউন পাই গ'লোঁ। আৰু আপোনালোকে চাব পাৰিব মানে নলবাৰী টাউনত মই বহু বছৰ মূৰত আহিছোঁ, প্ৰায় 3 বছৰমান হ'ল ৰাইজল মই মানে নলবাৰী টাউনত আহি নাছিলোঁ। আৰু ইয়াত মানে সকলো মানে ৰাস্তাৰ কাম হৈ আছে, অলপমান ৰাস্তাটো সৰু নাই, সেইটো কাৰণে মানে অলপমান বহল কৰিব, মানে ডাঙৰ হৈছে নে আমাৰ নলবাৰী টাউনখন। আৰু এইবোৰ নলবাৰী গলি একদম পূৰা গুৱাহাটী আন কৰিছে। এইটো নলবাৰীখন মই বহুত দিনে ৰাসতে আহিছোঁ, তো ৰাসৰ পৰা অহা নাই। তো ইকেইদিন আহিছোঁ, চাওঁ একদম পূৰা নলবাৰীখন মানে গুৱাহাটী গৈছে, চাওঁ না এখন মানে ব্ৰিজো বনাই আছে, প্ৰায় এই ব্ৰিজখন মানে বহুত দীঘল কৰিব, নাজানো কিমান বছৰ মূৰত এই ব্ৰিজখন হ'ব। যদি হয় সম্পূৰ্ণকৈ মই এটা ভ্লগ বনাই দিম, প্ৰায় 3 বছৰমান লাগিব, কিন্তু একো নাই, মই ব্লগটো যিহেতু মানে বাদ নেদাওঁ, মানে ব্লগ মই বনাম এই যেতিয়া মানে এই ব্ৰিজখন কমপ্লিট হ'ব। তো এটা আপোনালোকে ভ্লগ পাব, মানে 3 বছৰ নহয় 4 বছৰ মূৰত হ'লেও মানে আপোনালোকে এটা মানে ব্লগ পাবই মানে এই দলাখনৰ ওপৰত। তো এনেকুৱাকৈ আমাৰ নলবাৰীত ব্ৰিজ নাই, এখনে মানে প্ৰথম ব্ৰিজ হ'বলৈ যাই আছে। আৰু ৰেলগেট আপোনালোকে চাব পাৰিব, আগৰ পিনে মানে ৰেলৱে ষ্টেচনটো আছে, আৰু অইদি মানে গাড়ী চাড়ী পাৰ হয়। আৰু এখনে ব্ৰিজ মানে বহুত মানে লম্বা গৈ আছে, একদম পূৰা এখন ব্ৰিজ। তো নলবাৰী বৰকুইলাত এনেকুৱা মানে ব্ৰিজ বনাই আছে, আপোনালোকে দেখিছে মানে ব্ৰিজখন কেইবছৰ মূৰত ক'ব নোৱাৰোঁ। আৰু চাব পাৰিব এখন ব্ৰিজ বনাই আছে বৰ্তমান। আৰু এতিয়া ইয়াৰ পৰা যাওঁ, তো গোটেই নলবাৰীখন দেখাম আজি আপোনালোকক। তেনেকুৱাকৈ নলবাৰীত ধুনীয়া গছৰ তলত ৰখিলোঁ, আৰু নলবাৰী ফিল্ডখন আপোনালোকক দেখাম। তো ইয়াত মানে ৰখিলোঁ, মানে এনেকুৱাকৈ আজি আপোনালোক মানে নলবাৰীখন দেখাম আৰু কি কৰিম ইয়াৰ ঘৰত। আৰু এখনে নলবাৰী ফিল্ড হয়, ইয়াত মানে ল'ৰাবোৰে মানে ক্ৰিকেটৰ মানে একদম পূৰা এই ৰ'দত মানে প্ৰেক্টিচ কৰি আছে। চাওকহে ইমান ৰ'দত মানে এনেকুৱাকৈ প্ৰেক্টিচ কৰি আছে, চাওক এইটো বল দি আছে, চাব এতিয়া 6 মাৰিব, মাৰিলা নাই, কাম নাই। ক্ৰিকেটৰ প্ৰেক্টিচ কৰি আছে একদম, আৰু এইটো এনেকুৱাকৈ মানে জাপ মাৰি যাব লাগিব, এতিয়া এনেকুৱাকৈ মানে জাপ মাৰি যাওঁ। আৰু এইটো এটা মন্দিৰ মানে নলবাৰীৰ কাষত আছে, কি নাম নাজানো। যদি ইয়াৰ পৰা কোনোবা এই ভিডিঅ'টো চাই আছে, তেন্তে এই মন্দিৰটোৰ নামটো এবাৰ মানে কমেণ্টত ক'বচোন। আৰু তো এনেকুৱাকৈ নলবাৰীৰ পৰা আহিলোঁ, আৰু ধুনীয়া এটা মানে বেচকুচিৰ মানে দলঙত ৰখিছোঁ। আপোনালোকে চাব পাৰিব, মানে নলবাৰীত এটা কাম আছিল, সেইটো কাৰণে গৈছিলোঁ। আৰু চাব পাৰিব ভিউটো এবাৰ চাওক না, বাছৰ ফালে। আৰু এইটো জান হয়, আৰু পানী বহুত আছিল, শুকাই গ'ল, আপোনালোকক দেখাইছোঁ চাওক। আৰু ভিউটো চাব পাৰিব, মানে একদম পূৰা মানে গাঁৱৰ পৰিৱেশ, মানে কিবা বেলেগতকৈ মানে কিবা বেলেগ ভিউ চাব পাৰিব আপোনালোকে। এনেকুৱাকৈ সুন্দৰ ভিউ দিয়ে এই ভিডিঅ'টো মই সমাপ্ত কৰোঁ। যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিব দিয়ক। বাই বাই, টাটা।